ওদালগুৰি লোক নিৰ্মাণ বিভাগৰ আচলতে দুৰ্নীতিৰ বিষয়ে দেখুৱাম আছাম টকছৰ দৰ্শকসকলক। আৰু এয়া হৈছে ওদালগুৰি জিলাৰ পকীমুৰিৰ পৰা হৰিচিঙালৈ যোৱা, আৰু এইখিনি ঠাইত আছোঁ আমি কবিৰেলী অঞ্চল। আৰু এই পথটি আচলতে 2,20,00,000 টকাৰে আচলতে নাবাৰ্ডৰ পৰা নিৰ্মাণ কৰি আছিলে। আৰু এই পথটি আচলতে এক বিসংগতি ইয়াৰ ৰাইজে আচলতে ধৰা পেলাইছে যে ই যিটো প্ৰাককলম মতে হ'ব লাগিছিল হোৱা নাই। এফালে এইদৰে আচলতে যি বিটুমিন দিয়া হৈছে, আৰু আনফালে এইদৰে যি শিল বালিৰে আচলতে বিটুমিন দিয়াৰ আগমুহূৰ্তত যি ধৰণে আচলতে ইয়াত প্ৰাককলম মতে কৰিব লাগে তেনেকুৱা হোৱা নাই কাৰণে পথটো বহি গৈছে। ঠায়ে ঠায়ে বখলা বখলিকৈ এই পিটছবিলাক উঠি গৈছে, আৰু জংঘলৰ মাজতে এইদৰে তেখেতসকলে পিটছ কৰিছে। আৰু এয়া হৈছে এক লোক নিৰ্মাণ বিভাগৰ এক দুৰ্নীতিৰ নমুনা। আৰু যি ঠিকাদাৰে কাম কৰিছে তাক আচলতে উচতনি দিছে একাংশ আচলতে বিষয়াই। যিগৰাকী সহকাৰী অভিযন্তা আছে, আৰু এই অভিযন্তাগৰাকীক ইয়াৰে স্থানীয় লোকে কেইবাবাৰো আচলতে অভিযোগ কৰি তেখেতে সুধিছে, তেখেতে এই কথা আচলতে কোনো কাৰণতে মানি নলয়। কাৰণ তেখেতৰ লগত যি ঠিকাদাৰ আছে এই ঠিকাদাৰৰ কমিশ্যনৰ অংক আছে। আৰু এয়া দেখুৱাইছোঁ এগৰাকী আচলতে ইয়াৰ ব্যক্তি আছে, তেখেতে উঠাই আছে। আৰু এই ঠাইতে তেখেতসকলে স্পিচ আচলতে বিটুমিন ঢালিব বিচাৰিছিল, এওঁলোকে মানা কৰিছে, আৰু এয়া চপৰা চপৰিকৈ উঠি গৈছে। আৰু এই স্পিচ দিয়াৰ পিছতে হয়তো এই ৰাস্তাটো এই পথটো আচলতে ভাঙি চুৰমাৰ হ'লহেঁতেন। কিন্তু এই ৰাইজৰ যি আচলতে দূৰদৰ্শিতা, ৰাইজৰ যি আচলতে তেখেতসকলৰ যি চিন্তা, শুভ চিন্তা, এই কাৰণে আচলতে এই পথটো তেখেতসকলে আধা কৰাই আচলতে নিৰ্মাণ কৰিব পৰা নাই। ইয়াৰ আমাৰ লগত কেইবাগৰাকী ব্যক্তি আছে এই অঞ্চলৰ, আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব যে পথটো আচলতে এইদৰে 2,20,00,000 টকাৰ নাবাৰ্ডৰ পৰা নিৰ্মাণ কৰা, ইয়াত আমি এখন চাইনবোৰ্ড দেখিছোঁ, কি ক'ব এই মুহূৰ্তত? এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক, যিহেতু আমি অতি লজ্জিত হৈছোঁ। এতিয়া আমাৰ পকীমুৰিৰ পৰা যিটো হৰিচিঙা যোৱা ওদালগুৰি সংযোগী পথ, সেই পথটো কোন ঠিকাদাৰে নিৰ্মাণ কৰিছে এইটো আমি ক'বলৈ যোৱা নাই, আমি এইটো নাজানো। যিহেতু আমি ওচৰৰ মানুহ, আমাৰ ঘৰ সেয়া 100 মিটাৰ দূৰত মোৰ ঘৰ আছে। ইয়াৰ পৰা পিন পইণ্টত যিটো আপোনালোকে এতিয়া মিডিয়াই লৈছে 100 মিটাৰ দূৰত ঘৰ। আৰু পোনপ্ৰথমে মই এতিয়া দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ হিমন্ত মামা। দ্বিতীয়তে আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ BTC চৰকাৰ। তৃতীয়তে আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আমাৰ DC ছাৰ। আৰু লগতে চতুৰ্থত আমি যিহেতু আমাৰ মেডিয়া, তেওঁলোকৰ থ্ৰুৱেদি বহুতখিনি কাম সমাধান কৰিব পাৰে। আপোনালোককো ধন্যবাদ জনাইছোঁ। আপোনালোকে ইয়াত আহি আমাৰ সুখ দুখৰ মাজত আপোনালোকে থিয় দিছে আমাৰ লগত, ৰাইজৰ লগত, সেইকাৰণে অতি আমি আনন্দ পাইছোঁ। বাকী যিয়ে নহওক, এতিয়া যিটো ৰাস্তা মই যিহেতু এইটো ৰাস্তাতে সদায় মই ল'ৰা ছোৱালী আপ ডাউন কৰোঁ, মই টংলালৈ লৈ যাওঁ মোৰ ল'ৰা ছোৱালী। তেনে ক্ষেত্ৰত 3 তাৰিখে তেওঁলোকে মেটেলটো পাৰিলে ইয়াতে, মই নিজে কাষতে আৰু চাই গৈছোঁ। যেতিয়া মানে এই 3 তাৰিখে মেটেল পেলোৱাৰ পিছতে মানে তেওঁলোকে কি ৰোলাৰটো মাৰিলে, এবাৰ মাৰিছে, তাৰপিছত কি হ'ল 13 তাৰিখে তেওঁলোকে 13 জুন 3 জুনত পেলালে, 13 জুনত তেওঁলোকে এই কামটো কৰিব আহিলে। মাত্ৰ ছিংগল মানে ৰোলাৰ মাৰিছে, যোনদিনা মানে মেটেলটো পেলাইছে সেইদিনাই খালী পেলাইছে। পেলোৱাৰ পিছত আৰু দ্বিতীয়বাৰ তৃতীয়বাৰ বোকা ৰোল কিবা ৰোল বোলে মাৰিব লাগে। আমি সেইবিলাক কিছুমানৰ পৰা আমাক কৈছে কথাখিনি, আমিও খুব বেছি নাজানো, ইয়াৰ টেকনিকেল আমাৰ আইডিয়া নাই বা নলেজ নাই। তেনে ক্ষেত্ৰত আমি আহ্বান জনাইছোঁ, এই ৰাস্তাটো অতি সোনকালে ডিপাৰ্টমেণ্ট আছে, ডিপাৰ্টমেণ্টে এইটো হস্তক্ষেপ কৰিব লাগে। আৰু তাতে কোন ব্যক্তি জড়িত হৈ আছে তেখেতক অতি সোনকালে ডিপাৰ্টমেণ্টক আহ্বান জনাইছোঁ, DC ছাৰক আহ্বান জনাইছোঁ, হিমন্ত মামাক আহ্বান জনাইছোঁ, আৰু আমাৰ BTC চৰকাৰকো আমি আহ্বান জনাইছোঁ। যোনে দূষিত তেওঁক মানে শাস্তি দিব লাগে। এইটো ভাঙি আকৌ নতুনকৈ বনাওঁটো আমি বিচাৰিছোঁ, ৰাইজ হিচাপে আমি দাবী কৰিছোঁ। অন্যথা যদি এইটো কাম নকৰে, আমি ৰাইজ হিচাপে আগন্তুক সময়ত কি ব্যৱস্থা ল'ব লাগে এইটো আমি চিন্তা চৰ্চা কৰি সেইটো আমি নিশ্চয় থিৰাং কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ মাজত আছে জাতীয় সংগঠনৰ নেতৃবৰ্গ আছে। কি ক'ব আচলতে ইমান চৰকাৰে ঢাক ঢোল বজাইছে যে আমি দুৰ্নীতি কৰিব নিদিওঁ, সুন্দৰকৈ পথবিলাক বনাম, আৰু BJP চৰকাৰ BPF চৰকাৰে কৈ আছে যে দুৰ্নীতি নহয়, কিন্তু তাৰ মাজতে একাংশ বিভাগীয় বিষয়া বা ঠিকাদাৰে এই কাম কৰি আছে আপোনালোকৰ চকুৰ সন্মুখত, আমাৰ চকুৰ সন্মুখত, কি ক'ব? হয়, এইটোতো অত্যন্ত দুৰ্ভাগ্যজনক আমাৰ কাৰণে, আমাৰ লোকেলৰ কাৰণে। মই তাকে অনুৰোধ জনাব বিচাৰিছোঁ হেমন্ত মামাক আৰু আমাৰ BTC চিফ হাগ্ৰামা মহিনী ছাৰক, যাতে এইটো ৰাস্তাটো ভালদৰে হোৱা নাই, এইটো প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰি সেনে ৰাস্তাটো ঠিক কৰিবৰ কাৰণে আমি লোকেল বা স্থায়ী বাসিন্দা হিচাপে
অনুৰোধ জনাইছোঁ যাতে ৰাস্তাটো পকীমুৰি টু হৰিচিংগা যোৱাৰ ৰুট এইটো প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰি সেনে ৰাস্তাৰ কামটো ভালদৰে চলায় এইখিনি মই অনুৰোধ জনালোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত কেইবাগৰাকীও ব্যক্তি আছে, জ্যেষ্ঠ ব্যক্তি আছে। আপুনি ইয়াত বহুত বছৰ ধৰি আছে, কি ক'ব? এনেকুৱা এটা পথ নিৰ্মাণ কৰিছে য'ত নেকি আপোনাৰ বহু বছৰৰ মূৰত এই পথটো পাইছে প্ৰায় 2,20,00,000। এতিয়া আকৌ বিসংগতি কৰিছে, কি ক'ব? কি ক'ব? তাৰ এইবিলাক ভাল হোৱা নাই, ৰাস্তাবিলাক ভাল হোৱা নাই, ভাল হোৱা নাই, খহি গৈছে। হৈ গৈছে। এতিয়া কি কৰিব লাগিছিল এইটো কামটো কৰোঁ? এতিয়া লোলা মাৰিব লাগিছিল, মাটি বহা নাই, হয়। বা আলিগিলা নতুন আলিগিলা এনেকে ফাটি যায় নেকি? এতিয়া আপোনালোকে চিন্তা কৰি চাওক, হয় নে নহয়? এইটো কি কৰিব, চৰকাৰে কি কৰিব লাগিব? ঠিকাদাৰ আৰু যিবিলাকে ৰাস্তাটো চাই আছে, এতিয়া পাব্লিকে চব চাই আছে, এতিয়া পাব্লিক এটাতো পচন্দ হোৱা নাই ৰাস্তা পদূলিগিলা। পচন্দ হোৱাৰ কাৰণে এতিয়া মই কি কৰিম, হয় নে নহয়? জংঘলৰ মাজতে যে এইদৰে পিচ ঢালিছে, জংঘলৰ মাজত পিচ মাৰি আছে, আৰু কিছুমানৰ জংঘলগিলা চাফা কৰা নাই, এনেকে যে আটা পেলাই থৈ গৈছে, হয় নে নহয়? চাইডত মাটি দিয়া নাই। চাইডৰ বাম চাইড মাৰা নাই। এইটো অফিচৰ পৰা চাব আহে নে নাই মানুহবিলাক? অফিচৰ মানুহবিলাক চাবলৈ আহিব লাগে, চাইড বাম দিব লাগে, আৰু চাইড বামৰ জংঘলে মংগলে কিয় এনেকে কিয় মেটেল পেলাব লাগে, হয় নে নাই? ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এয়া আছিল সঁচা ছবি, এখন সঁচা ছবি আমি দেখুৱাইছোঁ আসাম টক্সৰ দৰ্শকসকলক। এইদৰে ওদালগুৰি জিলাৰ ভিন্ন প্ৰান্তত এইদৰে লোক নিৰ্মাণ বিভাগৰ কেইবাটাও আচলতে পথ নিৰ্মাণত বিসংগতি চলি আছে। আমি কেইবাবাৰ